ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন। মোৰ যিটো অসমৰ মানুহক মই যিটো কমিটমেণ্ট কৰিছিলোঁ, মোৰ কমিটমেণ্টটো মই ৰাখিলোঁ। যেতিয়া প্ৰথমবাৰ মই কৈছিলোঁ যে গৌৰৱ গগৈৰ পত্নী বিদেশী, তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰোঁ। আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলোঁ যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন। বাকীখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, বাকীখিনি কেন্দ্ৰীয় চৰকাৰে চাব। যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে, পৰিস্থিতিটো তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে। যিমান মই কৈছিলোঁ তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে। যেতিয়া নিজ মুখেদিয়ে তেওঁ কৈছে তেওঁ নিজেই উত্তৰ দিয়ক, কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁক সোধা পোছা কৰিব। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন। মোৰ যিটো অসমৰ মানুহক মই যিটো কমিটমেণ্ট কৰিছিলোঁ, মোৰ কমিটমেণ্টটো মই ৰাখিলোঁ। যেতিয়া প্ৰথমবাৰ মই কৈছিলোঁ যে গৌৰৱ গগৈৰ পত্নী বিদেশী, তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰোঁ। আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলোঁ যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন। বাকীখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, বাকীখিনি কেন্দ্ৰীয় চৰকাৰে চাব। যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে, পৰিস্থিতিটো তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে। যিমান মই কৈছিলোঁ তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে। যেতিয়া নিজ মুখেদিয়ে তেওঁ কৈছে তেওঁ নিজেই উত্তৰ দিয়ক, কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁক সোধা পোছা কৰিব।